সকলোকে নমস্কাৰ জনাই দুটামান কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কথা মানে কি এটা বাৰ্তা দিওঁ বুলি ভাবিছোঁ। বাৰ্তাটো হ'ল এনেকুৱা, অসমৰ 126জন বিধায়কৰ মাত্ৰ মুষ্টিমেয় কেইজনমান বিধায়কৰ বাদে আঙুলিৰ মূৰত লিখিব পৰা দুজনমান বিধায়কৰ বাদে বাকী গোটেইকেইজন অন্তৰ্ধান হৈছে। কোনো কোনোৱে কৈছে তেখেতসকল হেৰাইছে, কোনো কোনোৱে কৈছে তেখেতসকলক কোনোবাই কিডনেপ কৰিছে। আচলতে শেহতীয়াকৈ এটা খবৰ অনুসৰি গোপন সূত্ৰৰ পমখেদি আমি জানিব পাৰিছোঁ তেখেতসকলৰ অৱস্থা একেবাৰে শোচনীয়। তেখেতসকল এতিয়া ৰাইজৰ মাজলৈ আহিব পৰা অৱস্থাত নাই। আৰু আকৌ এটা কথাত আৰু এটা তথ্যৰ মতে আমি আৰু এটা কথা গম পাইছোঁ, তেখেতসকলৰ এতিয়া বৰ্তমান যিহেতু সতী সন্ততিবিলাকৰ ছামাৰ ব্ৰেক চলি আছে আৰু তেখেতসকলে বাহিৰলৈ প্ৰমোদ বিহাৰলৈ তেওঁলোক গৈছে। যি কি নহওক গৈছে এইটো একো কথা ক'বলগীয়া নাই। কিন্তু এই সময়ত অসমৰ এই দুৰ্যোগপূৰ্ণ সময়ত তেওঁলোকৰ আচলতে উপস্থিতিটো একান্ত কাম্যই আছিল। যদি তেওঁলোকে আহিব পৰা নাই তথাপিতো তেওঁলোকে ফেচবুকৰ যোগেদিয়ে হওক বা তেওঁলোকে সংবাদ মাধ্যমৰ যোগেদিয়ে হওক অসমৰ মানুহলৈ এটা বাৰ্তা নিশ্চয় প্ৰেৰণ কৰিব পাৰিলেহেঁতেন যে আমি আপোনালোকৰ সন্মুখত উপস্থিত থাকিব নোৱাৰিলেও কিন্তু আপোনালোকৰ ওচৰত আমি সদায়ে আছোঁ, যিকোনো মুহূৰ্ততে আমি আপোনালোকৰ সহায় কৰিবলৈ সাজু হৈ আছোঁ। কিন্তু তেওঁলোকৰ তেনেকুৱা কোনো বাৰ্তা আমি পোৱা নাই। তেওঁলোকে ভাবিছে নেকি শিৱসাগৰবাসী অকলশৰীয়া, যোৰহাটবাসী অকলশৰীয়া? এই দুৰ্যোগপূৰ্ণ সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰৰ প্ৰত্যেকজন মানুহৰ বুকু কঁপি উঠিছে আৰু প্ৰত্যেকজনেই আজি শিৱসাগৰবাসীৰ ওচৰত থিয় দিবলৈ কিন্তু ঢাপলি মেলিছে। আপোনালোকে জানেনে? আপোনালোকে ভাবে নেকি যে আপোনালোক নহ'লে অসমখন নচলে? আপোনালোকে ভাবে আপোনালোক নহ'লে অসমখন নচলে বুলি ভাবে আৰু আপোনালোকে অসমখনটো কিছু ক্ষেত্ৰত আপোনালোকে পৈতৃক সম্পত্তি বুলি ভাবি লয় যেতিয়া আপোনালোকৰ প্ৰয়োজন হয়। কিন্তু যেতিয়া মানুহৰ প্ৰয়োজন হয় তেতিয়া আপোনালোকক বিচাৰি পাবলৈ বৰ অসুবিধা হয়। আপোনালোকে এইটো কথা হয়তো নাজানে বা জানিব নোখোজে যে শিৱসাগৰখন বা যোৰহাট জিলাখনৰ অবিহনে অসমখন অসম বুলি পৰিচয় দিব পৰাকৈ অসমৰ বিশেষ একো নাই। শিৱসাগৰৰ গুণ, গৰিমা, ঐতিহ্য এই সকলোবিলাক আমাৰ অসমৰ স্বাভিমান। আপোনালোকে এই কথাটো হয়তো নাজানে। 600 বছৰীয়া আহোম ৰাজত্বৰ যি ঐতিহ্য, যি পৰম্পৰা, যি সংস্কৃতি, যি আপোনাৰ কৃষ্টি, সকলোবিলাক শিৱসাগৰৰ প্ৰতিটো কোণে চুকে কোণে সিঁচৰিত হৈ আছে আৰু যাক লৈ অসমবাসীয়ে আনৰ আগতকৈ গৌৰৱ কৰিব পাৰে। প্ৰত্যেক বছৰে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰৰ বহু পৰ্যটক, ভিন্ন দেশৰ বিভিন্ন পৰ্যটক আহি শিৱসাগৰ চাবলৈ আহে। ৰংঘৰ, কাৰেংঘৰ আছে, জেৰেঙা পথাৰ আছে, ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্নবিলাক আছে। তেওঁলোকৰ সতী সন্ততিক বা তেওঁলোকে নিজেও ইয়াত চাবলৈ আহে, তেওঁলোকে ইয়াত গৱেষণা কৰিবলৈ আহে এইবিলাকৰ ওপৰত। আৰু আপোনালোকৰ ল'ৰা ছোৱালীকতো এইবিলাকৰ কিনো প্ৰয়োজন ন? আপোনালোকে বিদেশলৈ লৈ যাব, বিদেশত পঢ়াব মেলিব। শিৱসাগৰ যোৰহাটৰ কথাটো আপোনালোকৰ ল'ৰা ছোৱালীক প্ৰয়োজন নাই, হয়নে নহয় কথাখিনি? তেনেকৈ আমি ভাবিবলৈ আচলতে বাধ্য হৈছোঁ। এইখিনি কথা ক'বৰ ইচ্ছা নাছিল, কিন্তু শিৱসাগৰ যোৰহাটৰ এই সময়খিনিত আচলতে প্ৰত্যেকে আপোনালোকৰ হাতলৈ মুখলৈ চাই থাকে। আপোনালোকে ভাবিছে নি আপোনালোকে এসোপামান বস্তু আনি আপোনালোকে শিৱসাগৰৰ মানুহখিনিক দিবহি লাগিব বা বহুত পইচা দিব লাগিব? এষাৰ মাতেই জানো যথেষ্ট নহয়? এইখিনি কথাও আপোনালোকৰ মনে এবাৰো নাভাবিলে যে এই সময়খিনিত শিৱসাগৰবাসীৰ ওচৰত আমি থাকিব নোৱাৰিলেও অন্ততঃ তেওঁলোকক এটা বাৰ্তা দিওঁ। কোনোবাই ক'ব পাৰে যে আমি মনে মনে কৰিছোঁ বা আমি তেওঁলোকক যিমান পাৰোঁ সহায় কৰি আছোঁ। কিন্তু মিডিয়াৰ যুগ, সকলোৰে হাতে হাতে কেমেৰা আছে, সকলোৱে জানে কেতিয়া কোন আহিছে। একেবাৰে আমাৰ নিচিনা লাপিলোপাবিলাকৰে খবৰ যেতিয়া সকলোৱে পায়, তেনেস্থলত আপোনালোকৰ খবৰ বাৰু কোনেও নাপাবনে? অসম চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লাগে কৰিছে, অসমৰ জনতাই যিখিনি কৰিব লাগে দিনে ৰাতিয়ে কৰিছে। কিন্তু আপোনালোকে নিজক কি বুলি ভাবে বাৰু এবাৰ ভাবকচোন। আচৰিত লগা নাইনে কথাবিলাক ভাবি? প্ৰত্যেকেই এই মুহূৰ্তত আচলতে আপোনালোকৰ পৰা অলপ হ'লেও কিবা এটা আশা কৰিছিল, এষাৰ মাতৰ আপোনালোকে সকলোৱে আশা কৰিছিল। আপোনালোকে সেইখিনি দিবলৈ আচলতে সমৰ্থ নহয়। কিন্তু আপোনালোক আহিব, আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকজন মানুহ আহিব। আপোনালোকৰ ইলেকশ্যনৰ সময়ততো আপোনালোকৰ হাতকেইখন তললৈ নানামে, কাৰণ নমস্কাৰ কৰি থাকিব লাগে যে মানুহক আপোনালোকে সেৱা কৰিবলৈ যাব যে দেশৰ। কিন্তু আপোনালোকৰ সেৱাবিলাক কেনেকুৱা সেৱা সেইটোহে আমি আচলতে বুজি পোৱা নাই। মই কিন্তু অকল চৰকাৰৰ পক্ষৰ বিধায়কখিনিকে কোৱা নাই দেই, অসমৰ 126জনৰ এই 5-6জনৰ বাহিৰে বাকী গোটেইখিনিকে কথাখিনি কৈছোঁ। সেইকাৰণে এছামে আকৌ মোক গালি পাৰিবও পাৰে, বহুত বেয়াকৈ ক'বও পাৰে নহয়। কিন্তু মই আচলতে কোনো শাসকীয় পক্ষৰ মানুহো মই নহয়, কোনো বিৰোধী পক্ষৰ মানুহ নহয়। আমি নিৰপেক্ষ মানুহ, আমি সাধাৰণ নাগৰিক। কোনোবাই যদি ভাল কাম কৰে আমি সদায় তেখেতসকলৰ পক্ষেই থাকোঁ, কোনোবাই যদি বেয়া কৰে তেতিয়া আমি কি কৰোঁ? মাতোঁ। কাৰণ আপুনিও যদি নামাতে, ময়ো যদি নামাতোঁ, মাতিব কোনে? তেনেকৈ আমি কিছুমান কথা ভাবি লওঁ।
কিন্তু আপোনালোক সঁচাকৈ কোন জগতৰ প্ৰাণী, কেনেকুৱা প্ৰাণী? এই বিপদৰ সময়ত সকলো মানুহে আচলতে আপোনালোকৰ মুখবিলাক ভালদৰে চিনি পায়। কিন্তু কি কৰিব, আমাৰ মানুহখিনি একেবাৰে সাধাৰণ মানুহ নহয় জানো? কথাবোৰ পাহৰি যায় দিয়কচোন। পাহৰি যায় কাৰণেই আপোনালোকে সেই পাহৰি যোৱাৰ সুযোগখিনি কিন্তু আপোনালোকে খুব ধুনীয়াকৈ লৈ থাকে। এতিয়া কথাবিলাক ক'বলৈ আচলতে বেয়া। আকৌ কোনোবাই কৈ দিব যে মই কথাখিনি ৰাজনীতিকৰণ কৰিছোঁ। নাই কৰা, ৰাজনীতিৰ মানুহ মই মুঠেও নহয়। মোৰ কথাবিলাক শুনিলে আপোনালোকে গম পাব। কিন্তু আপোনালোকে এইটো কথা মনত ৰাখিব, শিৱসাগৰবাসী মানে অকলশৰীয়া নহয়। শিৱসাগৰৰ যি গুণ গৰিমা, যি ঐতিহ্য পৰম্পৰা, সেইখিনি আচলতে অসমৰ স্বাভিমান। আৰু প্ৰত্যেকজন অসমীয়াই এই স্বাভিমানক কেনেকৈ ৰক্ষা কৰিব লাগে সেই কথাখিনি জানে, কেনেকৈ সন্মান দিব লাগে সেই কথাখিনি জানে। আৰু সেইবাবে আজি ভিন্ন প্ৰান্তৰ পৰা মানুহ দলে বলে গৈ, প্ৰত্যেকেই গৈ যেনেকৈ পাৰে যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ ওচৰত থিয় দিছে। কিন্তু আপোনালোক এবাৰ নিজক সুধি চাবচোন কথাখিনি। মোৰ কথাখিনি যদি মিছা, মোৰ কথাখিনি যদি সঁচাকৈ মই অপ্ৰয়োজনীয় কথা কৈছোঁ, আপোনালোকৰ কাণততো নিশ্চয় এই কথাখিনি পৰিবগৈ। আপোনালোকে পাৰিলে এটা স্পষ্টীকৰণ দিবচোন যে আমি ক'ত আছিলোঁ, আমি কি কৰিছিলোঁ, এই সময়খিনিত আমি কিয় নাই। আৰু এইখিনিতে এটা কথা কওঁ, মই অকল বিধায়ক মন্ত্ৰীখিনিৰ কথাকে কৈ আছোঁ অথনিৰ পৰা, নহয়নে? আৰু কেইবাজনো ইয়াত গণ্যমান্য ব্যক্তি আছে, সেই নামখিনি এতিয়া নকওঁ। সেই মানুহকেইজন বা কিছুমান উদ্যোগপতি আছে, বাহিৰৰো কিছুমান উদ্যোগপতি আছে, যিসকলে ঢাপলি মেলি মেলি আহে ইয়াত ব্যৱসায় কৰিবৰ কাৰণে। সেই মানুহখিনিৰ কথাও কৈছোঁ। এতিয়া আপোনালোক ক'ত? এতিয়া আপোনালোকৰ অসমবাসীৰে মনত পৰা নাইনে? একদম ডাঙৰ ডাঙৰ মিঠা মিঠা কথা কৈ আপোনালোকে দেখোন বিৰাট ডাঙৰ ডাঙৰ কথাৰ লেকচাৰ ফুলজাৰি মাৰেহি। আমাৰ সাধাৰণ সহজ সৰল মানুহখিনিক আপোনালোকে কিমান যে ধুনীয়া ধুনীয়া কথা কৈ একদম মুহি পেলাহি ঠিকনাই নাই। এই দুৰ্যোগপূৰ্ণ সময়ত, এই পানীত কক বকাই থকা সময়ত, যিটো সময়ত আপোনাৰ ইফালে চালেও মৰাশ, সিফালে চালেও মৰাশ, ইফালে চালেও হাহাকাৰ, এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ, তেনেকুৱা সেই সময়খিনিত আপোনালোকৰ বাৰু এবাৰো মনত পৰা নাইনে? আপোনালোকৰ এতিয়া সেৱা কৰাৰ মনোভাৱবোৰ আপোনালোকক ক'লৈ গ'ল? অসমবাসীক যে আপোনালোকে সেৱা কৰিব বিচাৰে, সেই সেৱাবিলাক ক'লৈ গ'ল? পাহৰি গ'ল চাগে, নহয় জানো? আহিব, আপোনালোকেও আকৌ আহিব, আমি জানো আপোনালোকে আহিব, কাৰণ আপোনালোকে অসমবাসীক এৰিব নোৱাৰে। অসমবাসীৰ অবিহনে আপোনালোকে একেবাৰে আপোনালোকৰ জীৱনটোৱে আধৰুৱা। কিন্তু যিখিনি সময়ত অসমবাসীক আপোনালোকৰ প্ৰয়োজন হয়, সেই সময়খিনিত আপোনালোক পাতালৰ তলতেই লুকাই থাকে নে স্বৰ্গত গৈয়ে লুকাই থাকে, একমাত্ৰ ভগৱান জানে। প্ৰত্যেক দিনাই আমি দেখিছোঁ, প্ৰতিটো দুৰ্যোগপূৰ্ণ সময়তে আপোনালোকক আমি দেখিছোঁ। এইখিনি কথা নকওঁ বুলি ভাবিছিলোঁ, নোকোৱাকৈ আচলতে নোৱাৰিলোঁ। আৰু যিখিনি মানুহে দিনে ৰাতিয়ে অহৰ্নিশে শিৱসাগৰবাসীৰ বাবে কৰি আছে, লাগি আছে অহৰহ, সেইখিনি সঁচাকৈ অন্তৰৰ পৰাই চেলুট জনাইছোঁ। অন্তৰৰ পৰা তেওঁলোকক শতকোটি প্ৰণাম জনাইছোঁ। আমি গোটেই অসমৰ যিখিনি মানুহ, সকলো মানুহে তেওঁলোকক আচলতে প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ ভগৱানে তেওঁলোকৰ সুস্বাস্থ্য দিয়ক, তেওঁলোকক দীৰ্ঘায়ু কৰক, তেওঁলোককহে আচলতে অত্যন্ত প্ৰয়োজন। এইখিনি কথা ক'লোঁ। আৰু আপোনালোকলৈ আশাটো নকৰোঁৱেই, আশা শব্দটো আপোনালোকৰ লগত লগাবই নাপায়। আশা নকৰিও আশা কৰিম, আকৌ আপোনালোকৰ যেতিয়া সময় হ'ব, আপোনালোকৰ যেতিয়া স্বাৰ্থ থাকিব, তেতিয়া অসমবাসীৰ এই মানুহখিনিৰ আগত আহি ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া কথা কেইটামানেৰে ফুলজাৰি মাৰি থৈ যাবহি। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াক কৈছোঁ, আপোনালোকৰ মাইকী কেইজনীৰ দৰে, মাইকী কেইগৰাকীৰ দৰে বুলি কৈছোঁ বাৰু, ভুল হৈছে মোৰ, কাৰণ তেওঁলোক এগৰাকী মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ মাইকী হিচাপে আমি অকণ সন্মান কৰিব লাগিব যে তেওঁলোকৰ দৰে আমি ফেশ্বন দি এতিয়া বাহিৰত ঘূৰি ফুৰিবলৈ পোৱা নাই। আমি এতিয়া এই ৰাতি আহি সোমাইছোঁহি 12টা-1টা বজাত, আৰু এতিয়া আহি আমি কাপোৰ ধুইছোঁহি, গম পাই নাই? কাৰণ আমি ৰিলিফ দি ফুৰিছোঁ, যি পাৰিছোঁ ৰাইজে যেনেদৰে সহায় কৰিছে তেনেদৰে আমি সহায় কৰিছোঁ। আৰু আপুনি আবুল তাবুল কথাবোৰ কৈ আমাৰ বিবেকবোৰ নষ্ট কৰি নাথাকিব, একদম অনুগ্ৰহ কৰি কৈছোঁ। আৰু আপোনাক এটা অনুৰোধ কৰিছোঁ, আপুনি যাতে প্ৰত্যেকখন জিলালৈকে, যিবোৰ জিলাত আমাৰ বানপানী হৈছিলে, বানপানী বুলি নকয়, এইটো ডেমৰ পানী হৈছিলে, সেই ডেমৰ পানী য'ত য'ত হৈছে, যিবোৰ জিলাত হৈছে, সেই জিলাবোৰলৈ আপুনি পঠাওক, এই ফায়াৰ ব্ৰিগেড পঠাওক। কাৰণ আগতে ফায়াৰ ব্ৰিগেড পঠাইছিলে জুই নুমাবৰ কাৰণে, আৰু এতিয়া ফায়াৰ ব্ৰিগেড পঠাওক আপুনি ঘৰবোৰ চাফা কৰিবৰ কাৰণে। কাৰণ ঘৰবোৰ এনেকুৱা এটা দুৰ্গন্ধ ওলাইছে মানুহৰ ঘৰৰ পৰা, আপুনি সোমাবলৈতো নোৱাৰে, আপোনাৰ মাইকীটো সোমাব নোৱাৰে, বাকী আপোনাৰ পৰিয়ালৰ মানুহো সোমাব নোৱাৰিব। সেইকাৰণে কৈছোঁ ফায়াৰ ব্ৰিগেড এখন পঠাওক, যাতে ঘৰবোৰ চাফা কৰিব পাৰে। মানুহবোৰ ঘৰততো পানী খাবলৈ নায়ে, কিন্তু যিসকলে ৰিলিফ দিছে তেওঁলোকৰ পৰা বটলেদি পানী খাইছে, কিন্তু কোনোবাই টেংকাৰত পানী নিছে, বাচন বৰ্তন ধৰিবলৈ পানী
বাচন বৰ্তন এটা নাই, কাৰণ চব বোকাই পুতি ৰাখিছে তেওঁলোকৰ। সেইকাৰণে ফায়াৰ ব্ৰিগেড এখন পঠাওক, আবুল তাবুল কথাবোৰ বকি নাথাকিব। আৰু আপুনি যে কৈছে 12 কোটি টকা সংগ্ৰহ কৰিব আৰু 2 লাখ মানুহক আপুনি বস্ত্ৰ প্ৰদান কৰিব, সেই 2 লাখ মানুহক আমি সাধাৰণ জনতাই গৈ বস্ত্ৰ প্ৰদান কৰিম, আমি কালেক্ট কৰিম। আপুনি সেইটো চিন্তা কৰিব নালাগে। আপুনি মাত্ৰ ফায়াৰ ব্ৰিগেড পঠাওক, কাৰণ আমাৰ ওচৰত ইমান পানীৰ ব্যৱস্থা নাথাকে, গতিকে সিমানখিনি চিন্তা আপোনাৰ কৰাৰ প্ৰয়োজন নাই। আপুনি এতিয়া আপোনালোকে আপোনালোক 2জনৰ কথা কৈছোঁ, আপোনালোক 2জনে আপোনালোকৰ মাইকীকেইজনী কেনেকৈ এই বিদেশত গৈ পিনি হেৰি কৰিবগৈ পাৰে, ফেশ্বন দিয়াই পিনি ৰাখিব পাৰে মেকআপ কৰি আপোনালোকে সেইটো চিন্তা কৰক। এনেই এইবোৰত মাথা মাৰি নাথাকিব দিয়ক। আমি ৰাইজে এতিয়া টকা পইচা তুলি মেলি মুখ্যমন্ত্ৰীক জমা দিব লাগে বুলি কৈছে, আৰু আমি নিজে গৈ দিয়াটো তেওঁ অসুবিধা পাইছে, ক্ৰেডিটটো যে তেওঁ পোৱা নাই, আৰু নিজেতো আনিব নোৱাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো ধন। সেইকাৰণে এতিয়া ৰাইজে তেওঁক এতিয়া স্কেনাৰ দিছে বুলিও শুনিছো। এতিয়া মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলে আমি টকা পইচা এতিয়া আচলতে দিব লাগে। আৰু আমি যে এতিয়া বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ আহিছো, আমি যে সাহায্য দিছো, আজি পানীয়ে হওক, আজি চাউল হওক, দাইল হওক, আমি যি পাৰিছো আচলতে ৰাইজে যিবিলাক বস্তু দিছো সেইটো দিয়াটো তেওঁ ভাল পোৱা নাই, সেই কথাটো কৈছো। গতিকে তেওঁ এনেকৈ আচলতে ৰাইজক ওলোটাই দান বৰঙণি বিচৰাৰ কথাটো ভাল হোৱা নাই। তেওঁ নিজে পাৰে যদি তেওঁৰ বন্ধু এই মুকেশ আম্বানীৰ পৰা অলপ টকা আনক না, আদানী তেওঁৰ বন্ধু নহয় জানো? আদানী আম্বানী এই পুঁজিপতিবিলাকক যে অসমৰ মাটি গতাই আছে, এই বিপদৰ সময়ত তেওঁলোকৰ পৰা অলপ ডনেশ্যন আপুনি সংগ্ৰহ কৰক। আজি অসমৰ ৰাইজ যিয়ে আচলতে বানত ককবকাই আছে আৰু একাংশ মানুহে সহায় কৰি আছে, এই সহায় কৰা মানুহৰ পৰাই পকেট খালী কৰি আপোনাৰ তাত জমা দিব লাগে, সেই কথা কৈ আছে। আৰু ক্ৰেডিটটো আপুনি ল'ব সেইটোৱে বুজি পাইছো। এতিয়া বানপানীৰ সময়ত আহিলে ৰাইজক ক্ষতিপূৰণ দিব লাগিব, ৰাইজক ক্ষতিপূৰণ দিওঁতে টকা খৰচ হ'ব, সেইকাৰণে নাহে। তেওঁলোকৰ প্ৰফিটটো সদায় চায়। ইলেকশ্যনৰ সময়ত টকা খৰচ কৰে, কাৰণ ইলেকশ্যনত তেওঁলোকে ৰিটাৰ্ণ হিচাপে ভোটটো পায়। এতিয়া ভোট দিবলগীয়াও নাই, এতিয়া ৰাইজৰ পৰা ভোট ল'বলগীয়াও নাই, সেইকাৰণে এই মুহূৰ্তত নৰেন্দ্ৰ মোদীয়ে অসমলৈ অহা নাই। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এইবাৰ বানপানীত এতিয়া 100তকৈ বেছি মানুহৰ মৃত্যু হ'ল। শিৱসাগৰ জিলাৰ বেতবাৰী অঞ্চললৈ আহিছো আৰু দেখিছো যে আজি 5 দিনমান আমি শিৱসাগৰ জিলাতে আছো বানাক্ৰান্ত ৰাইজৰ লগত। আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চল হিচাপে আচলতে এই বেতবাৰী অঞ্চলটো আমি দেখিছো। বেলেগ অঞ্চলতো হৈছে, বেলেগত নাই হোৱা বুলি কোৱা নাই। আৰু এই অঞ্চলটো আমি দেখিছো, ইয়াত আচলতে আমাৰ অসমীয়া খিলঞ্জীয়া অভিজাত মানুহখিনি ইয়াত বসবাস কৰে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। আৰু এই মুহূৰ্ততো কিন্তু ইয়াত আপোনাৰ পানী শুকুৱাই নাই। এতিয়া সেইফালে বহুত আপোনালোকে দেখিবলৈ পাব, একদম যিমান আপোনালোকৰ চকু যিমানলৈকে যায় সকলোতে পানী আৰু পানী। আৰু ইয়াত ইতিমধ্যে খেতি পথাৰো আছিলে, ধান ৰোৱা হৈছিলে, কিন্তু সেই ধানবিলাক এতিয়া পানীৰ তলত আছে। আৰু আপোনালোকে দেখিছে, মই এটা কথা কৈও আছিলো, আৰু এটা কথা কৈ আছিলো যে ইয়াত থকা মানুহবিলাক অভিজাত, তেওঁলোকৰ গাড়ী মটৰ আছিলে, আৰু গাড়ীবিলাক ইতিমধ্যে পানীত ডুবি গ'ল। আৰু আজি এখন দুখনকে উদ্ধাৰ কৰি বামলৈ আনিছে, কিন্তু আমি এটা কথা জানো যে পানীত ডুবি যোৱাৰ পাছত এখন বাহন আপোনাৰ ৰিপেয়াৰ কৰিবৰ কাৰণে লাখ লাখ টকাৰ প্ৰয়োজন হয়। আমি দেখিছো গুৱাহাটীতো যেতিয়া কৃত্ৰিম বানপানী হয়, পানীত ডুবি যোৱাৰ পাছত কেনেকে আচলতে বাহনবিলাক ৰিপেয়াৰিং কৰোঁতে লাখ লাখ টকা খৰচ হয়, সেইবিলাক আমি দেখিছো। আৰু আমি এই বেতবাৰী অঞ্চললৈ আজি আহিছিলো, আমাৰ লগত আহিছে আমাৰ নাৰী মুক্তি সংগ্ৰাম কমিটি, আমাৰ মৰাণৰ পৰা আমাৰ মৌচুমী বাইদেউ আছে, আমাৰ বাইদেউসকল আহিছে। আমি এই বেতবাৰী অঞ্চলত ইয়াত যিসকল বানপীড়িত ৰাইজ, তেওঁলোকক আচলতে দুপৰীয়াৰ আহাৰ যোগান ধৰিবৰ কাৰণে আমি আহিছিলো। আৰু এই অঞ্চলটোলৈ আহি বহুত বেছি দুখ লাগিছে আচলতে। আৰু ইমান পানী ক'ৰ পৰা কেনেকে আহিলে ইয়াৰ মানুহবিলাকেও ধৰিব পৰা নাই। আৰু বহুতে কৈ আছে যে এদিনত আচলতে বৰষুণ দিলে বুলিয়ে ইমান আচলতে পানী হ'ব নালাগিছিলে। সেই প্ৰশ্নবিলাক এতিয়া আহি আছে, আমিও সেই প্ৰশ্নটো সকলোৱে আচলতে উত্থাপন কৰা উচিত। আৰু এই গোটেই বস্তুটো যে উজনি অসমৰ 4খন জিলা যে তছনছ হৈ গৈছে বানপানীত, এই বানপানী আচলতে ক'ৰ পৰা কেনেকৈ আহিলে সেইটোক লৈ আচলতে সঁচা ৰিচাৰ্চ কৰাৰ প্ৰয়োজন। বিভিন্নজনে বিভিন্ন কথা কৈ আছে, এদিনত হোৱা বানপানী কোনো কাৰণতে, এদিনত হোৱা বৰষুণৰ কাৰণে যে এই বানপানী হৈছে সেই কথাটো মানি ল'ব পৰা নহয়। আমি এনেকৈও শুনিছো যে নাগিনীমৰা বা শিৱসাগৰৰ নাগালেণ্ডৰ বৰ্ডাৰত বহুত আচলতে কয়লা খনি আছে, য'ত কয়লা য'ত আচলতে খান্দি থকা হয়, সেই অঞ্চলবিলাক সুৰংগ সদৃশ হৈছিলে আৰু তাত বহুত দিনৰ পৰা আচলতে পানী জমা হৈছিলে। সেই কথা বতৰাবিলাক আমি শুনিছো। আৰু সঁচাকৈও এদিনৰ বৰষুণৰ ইমান পানী, আপোনালোকে চাওকচোন এবাৰ, এদিন বৰষুণ দিলে ইমান পানী হ'ব পাৰে নেকি? এইফালেতো আপোনাৰ চাওক আপোনালোকে যে এদিন হোৱা বৰষুণ, তাৰ পাছত আজি এসপ্তাহ এই বৰষুণৰ পানীটো নুশুকায়। এইটো কেনেকুৱা বৰষুণ আপোনালোকে বিবেচনা কৰি চাওক। আৰু সেই কথাটোৱে কৈছো যে অবৈধভাৱে যি কয়লা খন্দা হৈছে নাগালেণ্ডত অবৈধভাৱে, এই কয়লা খননৰ যিবিলাক সুৰংগ তাত আছে, আপোনালোকে এটা কথা মন কৰিব যে দৈনিক হাজাৰ হাজাৰ ট্ৰাকত কয়লা কিন্তু আপোনাৰ উজনি অসমৰ পৰা নামনিৰ ফালে গৈ থাকে। আমি দেখো, আমি গুৱাহাটীত থাকি সদায় দেখো যে আপোনাৰ উজনি অসমৰ মাৰ্ঘেৰিটাৰ পৰা আজি শিৱসাগৰৰ নাগিনীমৰাৰ পৰা
নিদুৰ পৰা তেনেকে কয়লা ভৰ্তি ট্ৰাকবিলাক আমি হাজাৰ হাজাৰ লাইন পাতি পাতি গৈ থকা দেখোঁ। সেই কয়লাবিলাক ক'ত আছিলে? সেই কয়লাবিলাক ডেফিনেটলি পাহাৰ অঞ্চলত আছিলে, য'ত খান্দিছিলে সেইবিলাক সুৰংগ হৈ আছে। সেই সুৰংগত দীৰ্ঘ সময়ৰ পৰা আচলতে তাত পানী জমা হৈ আছিলে, আৰু সেই পানী জমা যে হৈ আছিলে এইবাৰ তাত বহন ক্ষমতা নাথাকিলে। সেইকাৰণে সমুদায় আগতে যিবিলাক পানী তাত আবদ্ধ হৈ আছিলে সেই পানীবিলাক নিশ্চিতভাৱে এইবাৰ বৰষুণত তাত থাকিব নোৱাৰে, গোটেইবিলাক একেলগে অহা নিচিনা আমাৰ অনুমান হৈছে। সেই কথাটো লাহে লাহে এতিয়া চৰ্চা হৈছে যে নহ'লে কোনো কাৰণতে এদিন বৰষুণ দিলে এনেকুৱা সাগৰ সদৃশ পৰিস্থিতি শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাট, গোলাঘাটলৈকে এই পৰিস্থিতি কোনো কাৰণতে হ'ব নোৱাৰে। 5 ঘণ্টাৰ কাৰণে অহা বৰষুণৰ কাৰণে এই পৰিস্থিতি কোনো কাৰণতে হ'ব নোৱাৰে। আপোনালোকে চাওক, মই যে এটা কথা কৈ আছিলোঁ যে বেলবাৰী অঞ্চলটো অসমীয়া খিলঞ্জীয়া মানুহৰ আচলতে অভিজাত লোকসকলে বসবাস কৰে। ইয়াৰ ঘৰ দুৱাৰ আপোনালোকে দেখিছে। এই মানুহবিলাকে যিটো কথা কৈ আছে, আপোনালোকক আগৰ ভিডিঅ'টো মই এটা কথা কৈছিলোঁ যে শিৱসাগৰ জিলাত যিবিলাক মানুহৰ ক্ষয়ক্ষতি হৈছে সেইটো আচলতে বৰ্তমান যিধৰণে চৰকাৰে সাহায্য দিয়ে বা ক্ষতিপূৰণ দিয়ে, তেনেকৈ দিলে এই মানুহবিলাক কেতিয়াও ৰিকভাৰী নহয়। তেনেকৈ যদি ক্ষতিপূৰণ দিয়ে সেই মানুহবিলাক ৰিকভাৰী নহয়। আমি জানো বানপীড়িত অঞ্চলত আমি আগতে থাকিছোঁ, ক্ষতিপূৰণ হিচাপে এনেকৈ ক্ষতি হোৱাবিলাকত আমি দেখিছোঁ যে আমাৰ যিটো ৰিলিফ মেনুৱেল আছে, আমি এনেকৈ পানী সোমালে ক্ষয় ক্ষতি হ'লে আমি দেখোঁ চৰকাৰৰ ফালৰ পৰা কেৱল 4,000 আৰু 6,500 টকা সাহায্য হিচাপে দিয়ে। ঘৰত পানী সোমালে ইয়াত যিমান আপোনাৰ ধ্বংস হয় তাৰ পাছত আমি ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা যিটো দেখোঁ, যিটো ক্ষতিপূৰণ আমি আচলতে পাইছোঁ আগৰ বানপানীবিলাকত, সেই বানপানীৰ ক্ষতিপূৰণ শিৱসাগৰ ৰাইজে জানি লওক। 2025 চনত হোৱা বানপানীৰ ক্ষতিপূৰণ এনেকৈ য'ত ক্ষতি হৈছিলে তাত কেৱল 4,000 টকা আৰু 6,500 টকা। যদি আপোনাৰ ঘৰটো উটুৱাই লৈ যায় তেতিয়া 1,20,000 টকাৰ ক্ষতিপূৰণ দিছে। সেই গোটেই ডাটা আমাৰ লগত আছে। এনেকৈ যদি ক্ষতিপূৰণ দিয়া হয় এই মানুহবিলাক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে। গতিকে এইবাৰ চৰকাৰে এটা বিবেচনা কৰি সঠিক ৰূপত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। ইয়াত আপোনাৰ তেওঁলোকৰ যিমান সা সম্পত্তি আছে গোটেইবিলাক ধ্বংস হৈ গৈছে। গতিকে সেইবিলাক এছেছমেণ্ট কৰি যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা ক'ম আপোনালোকক যে আমাৰ মোদী ডাঙৰীয়া ইলেকশ্যনৰ সময়ত তেওঁ নিৰ্বাচন আহিলে আপোনালোকে দেখে তেওঁ ডিঙিত গামোচা লৈ অসমত মানে ইলেকশ্যন আহিলে তেওঁ মানে সঘনাই আহি থকা আপোনালোকে নিশ্চয় মন কৰি আহিছে। তেওঁ গামোচাখন লৈ অসমীয়াত মানে ভগা ভগাকৈ দুটামান শব্দ কৈ দিয়ে, তাতে আমাৰ অসমীয়া মানুহবিলাক আৱেগিক হৈ যায় যে সঁচা সঁচিকে মোদী ডাঙৰীয়া অসমীয়া মানুহক ভাল পায়, তেনেকুৱাই লাগে। কিন্তু যেতিয়া বানপানী আহে, বানপানীৰ সময়ত কোনোদিনে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম অহা আমি খবৰ নাপাওঁ। কিন্তু ইলেকশ্যন আহিলে কিন্তু আহে, সঘনাই আহি থাকে। যোৱাবাৰ আপোনাৰ বিধানসভা ইলেকশ্যনত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁ অসমত থাকিও যায়। বানপানীৰ সময়ত কিয় নাহে? মানে বানপানীৰ সময়ত আহিলে ৰাইজক ক্ষতিপূৰণ দিব লাগিব। ৰাইজক মানে ক্ষতিপূৰণ দিওঁতে টকা খৰচ হ'ব, সেইকাৰণে নাহে। মানে তেওঁলোকৰ প্ৰফিটটো সদায় চায়। মানে ইলেকশ্যনৰ সময়ত টকা খৰচ কৰে, কাৰণ ইলেকশ্যনত তেওঁলোকে ৰিটাৰ্ণ হিচাপে ভোটটো পায়। এতিয়া ভোট দিবলগীয়াও নাই, এতিয়া ৰাইজৰ পৰা ভোট ল'বলগীয়াও নাই। সেইকাৰণে এই মুহূৰ্তত নৰেন্দ্ৰ মোদীয়ে অসমলৈ অহা নাই। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এইবাৰ বানপানীত এতিয়া 100তকৈ বেছি মানুহৰ মৃত্যু হৈছে এই 4খন জিলাত। আৰু আপোনাৰ এতিয়াও কিমান ক্ষতি হৈছে আপোনালোকে নিশ্চয় দেখিছে। এসপ্তাহৰ আগৰ পৰা আজিৰ দিনটোলৈকে যদি চাই পানী আৰু পানী। আৰু এই যে ক্ষতি হৈছে ইয়াৰ আচলতে সঁচা সঁচিকে আজি হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰি হ'লেও আচলতে তেওঁ যেনেকৈ আনক লাগিলে বাধ্যই কৰক বা ভৰিত ধৰি আনক, আমাৰ উজনি অসমৰ বানপানীৰ কাৰণে এটা অৰ্থনৈতিক পেকেজ যেনেকৈ বিহাৰ, যেনেকৈ উৰিষ্যা, যেনেকৈ কেৰালাত আচলতে অৰ্থনৈতিক পেকেজ দিয়ে 5,000 কোটি টকা, 10,000 কোটি টকা যিটো পেকেজ দিয়ে, তেনেকৈ এটা মোটা অংকৰ পেকেজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আমাৰ এই দক্ষ মুখ্যমন্ত্ৰীগৰাকীয়ে আনিব পাৰিব লাগে। তেতিয়াহে তেওঁৰ দক্ষতাৰ প্ৰমাণটো হ'ব। এনেই মুখেদি কৈ থাকিলে নহয়। আৰু এতিয়া এটা কথা ক'ম যে এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা ৰাইজৰ উদ্যোগত সাহায্য নিদিয়া হ'লে কিন্তু চৰকাৰী যিটো সাহায্য সেইটো পৰ্যাপ্ত নহয়। এতিয়া ৰাইজে ওলাই আহি আপোনাৰ সাহায্য বিতৰণ কৰাৰ কাৰণে এতিয়া ৰাইজে সকাহ পাইছে। কিন্তু এই সকাহটো কিমান দিনলৈ? খুব বেছি এমাহ বা 2 মাহ। তাৰ পাছত বাকীখিনি সেইখিনি আচলতে চৰকাৰে ৰিস্ক ল'ব লাগিব। সেইকাৰণে চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি এই বানপীড়িত ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে ডাঙৰ এটা অৰ্থনৈতিক পেকেজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈ আহক। ছ'চিয়েল মিডিয়াৰ পাৱাৰক চেলুট মাৰিছোঁ। এই যে ফেচবুক, ইনষ্টাগ্ৰামে কি কৰিলে চাওক। দিল্লীৰ ছাত্ৰ আন্দোলন সফল হ'ল, আৰু এইফালে বানপানী সাহায্য দিবলৈ যোৱা মানুহৰ যি লানি নিচিঙা ভিৰ, এইটো কেৱল
ফেচবুকৰ জৰিয়তে হৈছে। আগতে ইমান সহায় কৰিবলৈ মানুহ ওলাই অহা নাছিল। কিছুমানে কৈছে ভিডিঅ' কিয় বনাব লাগে, আমুক নাই, ভিডিঅ' বনাব লাগে, ফটো দিয়ক, তেতিয়া আৰু 10জন মানুহ যাব। এই যে জেনজি মানুহে কৈ থাকে দেশদ্ৰোহী কিবা কিবি, জেনজিয়ে কি কি কৰিব পাৰে ভাল কাম, সেয়া এক উদাহৰণ মই আপোনালোকক এইটোৱে কৈছো যে আপোনালোকে ছ'চিয়েল মিডিয়াটো চালে গম পাব। ইমানলৈকে বোকাত সোমাই, পানীত সোমাই, কোনোবাই সাঁতুৰি গৈ, কোনোবাই নাও লৈ গৈ মানুহক, জেনজিৰ সদস্যই মানুহক সহায় কৰি আছে, বানাক্ৰান্ত সেই অঞ্চলৰ মানুহক। আৰু আপোনালোকে ক'ব পাৰে যে কোনোবাই আপোনালোকে কেৱল আপুনি ঘৰত বহি ভিডিঅ' বনাই আছে। কালি আমি এটা ছিষ্টেম কৰিছোঁ যে সকলোবিলাক যদি তালৈ গুচি যায়, ইয়াৰ পৰা আমাৰ কমিউনিকেশ্যনটো প্ৰব্লেম হৈ যায়। গতিকে আমি ইয়াৰ পৰা যি পাৰিছোঁ কালেক্ট কৰিছোঁ। কোনোবাই ফেচবুকৰ জৰিয়তে দিছে, বহুত মানুহে ফেচবুকৰ জৰিয়তে নাম্বাৰ বিচাৰি মই স্কেনাৰ নিদোঁতেও মোৰ নাম্বাৰ লৈ পেলাই তেওঁলোকে পইচা দিছে। আমি সেই পইচা পঠাই আছোঁ, ডেইলি আপডেট আপোনালোকক দি আছোঁ। মই যিহেতু নদী নাৰী জাগ্ৰত শক্তি অসম, এইটো এটা মহিলা সংস্থা, তেওঁলোকৰ আমাৰ কেন্দ্ৰীয় সভানেত্ৰীয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নাও লৈ গৈ পেলাই তেওঁ ডনেশ্যন কৰি আছে। আৰু আমাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা দিনে নিশাই কৰি আছে, আপোনালোকে দেখিছে। আৰু জুবিন অনুৰাগী মঞ্চ আৰু আবাহন থিয়েটাৰৰ লগত যোৱাকালি মই নিজেও বাইহাটা চাৰিআলিত আছিলোঁ। আমি সংগ্ৰহ কৰি পেলাই তালৈ পঠাইছোঁ। আৰু মই দুদিন দেৰিকৈ যাম। আৰু মই এতিয়া মানুহখিনিক অনুৰোধ কৰিব বিচাৰিছোঁ যে অলপ কমাই অকণমান ৰৈ দিয়ক। মানে বহুত বেছি একেলগে গুচি নাযাব, তাত গাড়ী সোমাবৰ কাৰণে অৱস্থা বেয়া হৈ গৈছে। গতিকে ইয়াৰ পিছত আৰু সমস্যা হ'ব, আমি সেইখিনিও তেওঁলোকক সহায় কৰিব লাগিব। কাৰণ শিৱসাগৰখন বহুত দিনৰ কাৰণে পিছ পৰি গ'ল। আৰু এটা মোৰ প্ৰশ্ন যে আকৌ পানী হ'ব নেকি, সেই শংকাটো মোৰ বিৰাট বুকুত খুন্দিয়াই আছে, মনত খুন্দিয়াই আছে। গতিকে মই পইচা যোগাৰ কৰি আছোঁ। আপোনালোকে যোনে যি ডনেশ্যন দিছে সকলো ৰাখি গৈছোঁ, আৰু কিছুমান দি গৈছোঁ। আৰু কিছুমান বস্তু কিনিবৰ কাৰণে, আমি কাপোৰ কিনিবৰ কাৰণে যিবোৰ পিছত প্ৰয়োজন হ'ব, কাৰণ এতিয়া চবেই দি আছে। গতিকে আমি অকণমান ৰৈ পেলাই, মোক যিসকলে দিছে মই 1/3 ৰাখি পেলাই বাকীখিনি দি আছোঁ, যাতে আমি বস্তুখিনি কিবা ভালকৈ আকৌ সংস্থাপনমুখীৰ কাৰণেও আমি চিন্তা কৰিব লাগিব। তাৰে ল'ৰা ছোৱালীবিলাকৰ কাৰণে কোনোবাই হাঁহ পুহিছিল, কোনোবাই কুকুৰা পুহিছিল, কোনোবাই কিবা ছাগলী ফাৰ্ম আছিল, সেইবিলাকক কেনেকৈ আমি আগুৱাই নিব পাৰি, তেওঁলোকৰ সেই জীৱন যাত্ৰা। কাৰোবাৰ দোকান এখন আছিল, সেই দোকানখন পুনৰ কেনেকৈ দিয়াই দিব পাৰি, সেই কথাবিলাক আমি, কাৰণ এজন ইউটিউবাৰ বা এজন ইনফ্লুৱেঞ্চাৰে কৰিলে নহ'ব, সকলোৱে কৰিব লাগিব। গতিকে সেইখিনিৰ কাৰণে মই ৰাইজক আহ্বান জনাম, আপোনালোকে আমাক সহায় সহযোগিতা কৰিব। আৰু আজিও আমাৰ যাত্ৰা, আমাৰ কেন্দ্ৰীয় সভানেত্ৰী বাইদেউ, আমাৰ যোৰহাটৰ কালি কেন্দ্ৰীয় সভানেত্ৰী আৰু ছেক্ৰেটেৰী আকৌ বেলেগ ফালে গৈছে, চবেই বেলেগ বেলেগকৈ দিছে। গুৱাহাটীৰ পৰা আজি গুৱাহাটী জিলা সমিতি আৰু খিলঞ্জীয়া ঐক্য মঞ্চ একেলগে আজি ৰাওনা হ'ব গুৱাহাটীৰ পৰা। আমি ইয়াত যিখিনি পাৰিছোঁ কৰিছোঁ। আৰু আজি জুবিন অনুৰাগী মঞ্চ, আবাহন থিয়েটাৰৰ জৰিয়তে তেওঁলোকেও আজি শিৱসাগৰৰ আমগুৰি কোনোবা এটা যুৱ সংঘৰ লগত জইন কৰি দিব। আৰু তেওঁলোকে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডলৈও জুবিন অনুৰাগী মঞ্চৰ পৰা পইচা দিয়া হ'ব, য'ত ময়ো জড়িত হৈ আছোঁ জুবিন অনুৰাগী মঞ্চৰ লগত। গতিকে এইটো আমাৰ কাৰণে খুব সুখৰ খবৰ যে ইমান মানুহ ওলাই আহিছে। গতিকে চবেই গম পাইছে যে এতিয়া মিছাবোৰ কেতিয়াও, আপুনি মিছা কথা প্ৰচাৰ কৰি বা মিছা দেখুৱাই আপুনি কেতিয়াও জনতাৰ মন জয় কৰিব নোৱাৰে। ক'ৰবাত মই ভাবোঁ যে এটা পজিটিভ বাৰ্তা ল'ব লাগে। কোনেও দেশৰ অহিত চিন্তা শিক্ষিত লোকসকলে কেতিয়াও নকৰে, কৰিব নালাগে। সদায় আমি এনেকৈ, আৰু লগতে মই ধন্যবাদ দিম সৎসংঘ বিহাৰে 2 কোটি টকাকৈ দিছে, সেইটোও এটা খুব গুৰুত্বপূৰ্ণ কথা। আৰু এটা মই কথা ক'ব বিচাৰোঁ যে য'ত য'ত বানপানী হৈছে, ভিতৰৰ অঞ্চলবিলাকলৈ যাবৰ কাৰণে আগফালে যিবিলাক মানুহ থাকে, সেই মানুহবিলাকে সহায় কৰক, আপোনালোকে সহায় কৰক। আপোনালোকে যাবলৈ নিদিয়াকৈ নাথাকিব। মই কালি ভাস্কৰৰ ভিডিঅ' এটা দেখি খুব দুখ লাগিছে। আমাৰো তেনেকুৱা মানুহে বহুত প্ৰব্লেম পাইছে। মই এই সময়ত ক'ব বিচৰা নাই, পিছত ক'ম। কিন্তু ভিতৰলৈ যাবলৈ কাৰণে বহুত অসুবিধা হৈ আছে। গতিকে ৰাইজক বিনম্ৰতাৰে ক'ম, 2 দিন কোনোবা কেইজনমান ৰৈ দিয়ক, আকৌ 2 দিন পিছত যাওক। কোনোবা আজি যাওক, দেখিব যে গৈয়ে আছে, চ' আপুনি 3 দিন পিছুৱাই দিয়ক। 3 দিনৰ পিছত মানুহৰ আকৌ খাদ্যৰ প্ৰয়োজন হ'ব। তেনেকৈ কৰিলে মই ভাবোঁ এটা ভাল বাৰ্তা হ'ব বা ৰাইজৰ উন্নতি হ'ব। গতিকে মই প্ৰথমতে আপোনাক আহ্বান জনাব খোজো যে যদিহে আমি এই বানপীড়িত ৰাইজক সঁচাকে ন্যায় দিব লাগে, তেতিয়াহ'লে আমাৰ এই দুৰ্যোগটো নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাব লাগিব।
উৰিষ্যাত কেতিয়াবা ঘূৰ্ণী বতাহ হ'লে আপোনালোকে দেখিছে যে তাক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। উৰিষ্যাত কেৰেলাত যেতিয়া কিবা এটা হয় তেতিয়া আপোনাৰ নিশ্চয় দেখিছে যে তাক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। বিহাৰতো কিবা এটা যেতিয়া হয়, বানপানী হয়, তাকো নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। কিন্তু অসমৰ, উজনি অসমৰ খিলঞ্জীয়া মানুহ বসবাস কৰা এই গোটেই 3খন ডিষ্ট্ৰিক্ট পুৰা ধুই লৈ গ'ল, সম্পূৰ্ণ নিশেষ কৰি পেলালে ইয়াৰ বসতি, ঘৰ দুৱাৰ, গাড়ী ঘোঁৰা চব। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাটো বাদেই কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়ালৈকে এজনো প্ৰতিনিধি, মন্ত্ৰী বা প্ৰধানমন্ত্ৰী এতিয়ালৈকে অসমলৈ অহা নাই। আটাইতকৈ আচৰিত কথা, আপুনি কলতহে শুনিছো যে আপোনালৈ এতিয়ালৈকে গৃহমন্ত্ৰীয়ে এটা ফোন আৰু প্ৰধানমন্ত্ৰীয়ে এটা ফোন কৰিছে। উজনি অসমৰ 3খন জিলাত নিশেষ হৈ গৈছে, অথচ যি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত 7 দিন অসমত থাকি কেম্পেইন কৰে, 10 দিন অমিত শ্বাহ ডাঙৰীয়াই অসমত থাকি কেম্পেইন কৰে, সেই অমিত শ্বাহ ডাঙৰীয়া আৰু সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ আটাইতকৈ দুৰ্যোগৰ সময়ত এবাৰৰ কাৰণেও ইয়ালৈ আহিবলৈ অহা নাই। মই জনামতে 2004 চনত যেতিয়া বলবলাত আপোনাৰ এনেকুৱা ধৰণৰ দুৰ্যোগ হৈছিলে গোৱালপাৰাত, তেতিয়া কিন্তু সেই সময়ৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং অসমলৈ আহিছিলে। কিন্তু অসমক আৰু উত্তৰ পূৰ্বাঞ্চলক যথেষ্ট গুৰুত্ব দিয়া বুলি কোৱা আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়ালৈকে নহাটো বা তাৰ ওপৰত এটা মন কী বাতো নকৰাটো বা তাৰ ওপৰত তেখেতে নিজে এটা সংবাদ মেলো আয়োজন নকৰাটো, অসমৰ মানুহৰ কাৰণে এটা বাৰ্তাও প্ৰেৰণ নকৰাটো কিমান ডাঙৰ যে এটা ঘটনা নিশ্চয় আপুনি উপলব্ধি কৰিব পাৰিছে। কিন্তু মই আপোনাক যিটো কথা ক'ব খুজিছো সেই কথাটো হ'ল যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত এই মুহূৰ্তত যথেষ্ট ভাল সম্পৰ্ক। আপোনাৰ লগত মই যিটো বুজি পাওঁ, অমিত শ্বাহ ডাঙৰীয়াৰ যথেষ্ট সুসম্পৰ্ক আছে। মই যিটো বুজি পাওঁ যে ভাৰতবৰ্ষৰ ইতিহাসত যিমানবিলাক প্ৰধানমন্ত্ৰী হৈছে আৰু মুখ্যমন্ত্ৰী হৈছে, তাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীৰ লগত যথেষ্ট ঘনিষ্ঠতা থকা প্ৰধানমন্ত্ৰীজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হ'ব লাগে। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ মাজত ঘনিষ্ঠতা। সেইকাৰণে মই আপোনাক আজি এই লাইভৰ জৰিয়তে বিশেষভাৱে অনুৰোধ কৰিব খুজিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অনুগ্ৰহ কৰি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰক, অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰক আৰু প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি আপুনি অসমৰ এই বিশেষ কেলামিটি, বিশেষ দুৰ্যোগটোক আপুনি নেশ্যনেল কেলামিটি ৰূপে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। শিৱসাগৰ বানপানী, শিৱসাগৰত হোৱা পানী কিন্তু প্ৰাকৃতিকভাৱে অহা পানী নহয়। এই পানী সৃষ্টি কৰিছে শাসক শ্ৰেণী, পুঁজিপতি, বহিৰাগত পুঁজিপতি লগ লাগি এই পানী সৃষ্টি কৰিছে। এই পানী মানুহে সৃষ্টি কৰা। আমাৰ ব্ৰইলাৰ প্ৰেমীকেইটা ক'ত সোমালে? অখিল গগৈ ডাঙৰীয়াই যেতিয়া বস্তুৰ দাম বাঢ়োঁতে সদনৰ বাহিৰত প্ৰতিবাদ কৰিছিলে, ঠেলা গাড়ী এখনত ব্ৰইলাৰ মুৰ্গী আৰু কিবা কিবি বস্তু লৈ যেতিয়া নেকি প্ৰতিবাদ কৰিছিলে, তেখেতলোকে বস্তুৰ দাম যে বাঢ়িছে তাক লৈ প্ৰতিবাদ কৰোঁতে ব্ৰইলাৰকেইটাহে কষ্ট দেখিছিলে। এতিয়া সেই মানুহকেইটা ক'ত সোমালে? দিখৌ নদীৰ বানপানীয়ে হাজাৰ হাজাৰ ব্ৰইলাৰ মাৰিলে, হাঁহ, পাৰ, কুকুৰ, ছাগলী, গৰু আদি।
হাজাৰ হাজাৰ শ মাৰিলে। সেই ব্ৰইলাৰ প্ৰেমিককেইটা, সেই জীৱ জন্তু প্ৰেমিককেইটা ক'ত গ'ল? তোমালোকে এতিয়া গৰু এজনীক কেইডালমান ঘাঁহ বাৰু ধান খেৰ দিছাগৈনে? তোমালোকে হাঁহ পাৰকেইটা কেইটামান চাউল ধান দিছাগৈনে? দানা কেইটামান দিছাগৈনে? তোমালোকে সেই মৰি যে উপঙি ফুৰিছে ব্ৰইলাৰকেইটা, তাৰ দুখত কাহানি বা এখন প্ৰেছ মিট পাতি কাহানি বা কি কয় ছ'চিয়েল মিডিয়াত তোমালোকে কৈছানে যে ব্ৰইলাৰকেইটা বৰ দুখ পাইছে দেই, আমাৰ কিন্তু বেয়া লাগিছে, এইটো হ'ব নালাগিছিলে, কৈছানে? পানীত যে উটি গ'ল, আৰু এই পানী কিন্তু প্ৰাকৃতিকভাৱে অহা পানী নহয়, তোমালোকে সেইটো দুখ সাৰিব নোৱাৰিবা কৈ পিনি। এই পানী মানুহে সৃষ্টি কৰা পানী, এই পানী পুঁজিপতিয়ে সৃষ্টি কৰা পানী, এই পানী আমাৰ শাসক শ্ৰেণীয়ে সৃষ্টি কৰা পানী। এই বানপানীত দিখৌ নদীৰ ওপৰত যদি নদীৰ বান্ধ বনাইছে, অখিল গগৈয়ে কোৱা কথাটো যদি সত্য হয়, যদি নদীৰ বান্ধ বনাইছে, সেই বান্ধৰ পানী কিন্তু মানুহে সৃষ্টি কৰিছে। সেই বান্ধ দি তাৰ গতি পানী ৰোধ কৰিছে, আৰু ৰোধ কৰা পানীটো একে সময়তে এৰি দিছে। সেই পানী মানুহে সৃষ্টি কৰিছে, সেই পানী আমাৰ নিচিনা সৰু সৰু মানুহে সৃষ্টি কৰা নাই। সেই পানী সৃষ্টি কৰিছে ডাঙৰ ডাঙৰ কোম্পেনী, য'ত আমাৰ চৰকাৰে মেখেলা ধুই থাকে কোম্পেনী, য'ত আমাৰ চৰকাৰে কোম্পেনীৰ নেগুৰত ধৰিলে, নেগুৰত নধৰি উশাহ নল'লে কথা ক'ব নোৱাৰে। নাগালেণ্ড চৰকাৰ, কেন্দ্ৰ চৰকাৰ লগ লাগি দিখৌ নদীৰ ওপৰত যিটো বান্ধ বনাইছে, সেই নদী বান্ধটোৱে শিৱসাগৰ মানুহৰ জীৱন জীৱিকাৰ সম্পত্তি আদি নষ্ট কৰিলে। ইয়াৰ মূল দায়ী হৈছে কেন্দ্ৰ চৰকাৰ, বিজেপি চৰকাৰ। আৰু এই কথাটো অখিল গগৈ যদি কোৱা কথাটো সত্য হয়, এইটোৱেই হ'ল আচল কাহিনী। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যথেষ্ট দুখ লাগিছে। আমাৰ ওচৰৰে কেইবাখনো জিলা এনেধৰণেৰে বানত ককবকাই আছে। মানৱ সৃষ্ট বান, মানুহে কৰা বান। অকল প্ৰকৃতিৰ দোষ দি দোহাই থাকিলেই নহ'ব, হয় প্ৰাকৃতিক দুৰ্যোগ যদিও ইয়াত মানৱ সৃষ্ট কিবা নহয় কিবা এটা কজ আপুনি বিচাৰি পাব, বা আপোনালোকে ভৱিষ্যতে হ'লেও এই বিষয়টোৰ ওপৰত অকণমান হ'লেও গম পাব। চাব নহয় যদি, নিজে গৈছিলোঁ, দেখিছোঁ, ইমান পানী মানে পাৰ নাইকিয়া পানী, ইমান পানী। আপোনাৰ বৰষুণ এজাকত হোৱা বা ডাৱৰ বিস্ফোৰণত হোৱা মোৰ মনত তেনেকুৱা লগা নাই। মই বিপথে পৰিচালিত কৰিব খোজা নাই ভিডিঅ'টোৰ যোগেদি, কিন্তু কথাটো হৈ গ'ল কি, যিসকলৰ ব্যক্তি ঢুকাইছে সেইসকলৰ মানুহৰ প্ৰত্যেকৰে প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোক যিকেইজন ব্যক্তি জীয়াই আছে, ভগৱান ঈশ্বৰে আপোনালোকক নিশ্চয় কুশলে ৰাখিব। আৰু যিসকল পুণ্যাত্মাই আচলতে এই পৃথিৱী এৰি গুচি গ'ল, তেখেতসকলকো যাতে প্ৰভুৱে স্বৰ্গত স্থান দিয়ে, তেখেতসকলক যাতে সুন্দৰকৈ, এই যে পৃথিৱীৰ পৰা তেওঁলোক গুচি গ'ল, এই পৃথিৱীৰ পৰা গুচি যোৱা তেওঁলোকৰ প্ৰত্যেকো যাতে স্বৰ্গত বাস হওক, তাকে আশা কৰিছোঁ। আৰু যুৱ শৃংখলতা বুলি চিঞৰি থকা ব্যক্তিসকলক ক'ব বিচাৰিছোঁ, যদি যুৱ শৃংখলতা বোলা শব্দটো আপোনালোকে ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে যুৱকসকলক চাবলৈ আপুনি বানপানীৰ জেগালৈ আহক। যুৱকসকলক চাবলৈ আপুনি বানপানীৰ জেগাত আহক, তেতিয়া দেখিব যুৱকসকলে কি কৰিছে, কিমান কষ্ট কৰিছে মানুহক বচাবলৈ, কিমান কষ্ট কৰিছে জীৱ জন্তুক বচাবলৈ। আচলতে যুৱ উশৃংখলতা হোৱা নাই সমাজত। আমি কিছুমানে যুৱকসকলক এটা বোজা দি, হেঁচা দি, ট্ৰেকৰ পৰা ছাইড কৰি নিবলৈ চেষ্টা কৰিছোঁ কাৰণে যুৱকসকলক উশৃংখল বুলি কয় মানুহে। যুৱ উশৃংখলতা হোৱা নাই। চাবলৈ আপোনালোকে পাব আহিলে, যিসকল বয়সত ডাঙৰ যুৱক যুৱতী আছে তেওঁলোকৰ বাদ দিও যিসকল চেমনীয়া যুৱক যুৱতী বুলি কওঁ আমি, চেমনীয়া ল'ৰা ছোৱালী আছে, যি মানে যাৰ সাধাৰণতে সৰু কথাত ক'বলৈ গ'লে দাড়িয়ে থুটিওৱা নাই, অথচ সি সমাজৰ কথা বুজি পাইছে, সমাজখনৰ কথা বুজি পাইছে, হাতে হাতে বক্স লৈ টকা পইচা ধন পইচা সংগ্ৰহ কৰি ৰাইজৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে। তেওঁলোকৰ নিচিনা ল'ৰা ছোৱালীক আমি কেনেকৈ ক'ম যুৱ শৃংখলতা? তাৰ ভিতৰতে 2-4টাৰ কথা পেপাৰে পত্ৰই ওলাই থাকে, আমুকত দগবাজ কৰিলে, তামুকত কিবা কৰিলে, ক'ৰবাত ড্ৰাগছ খালে, ক'ৰবাত কিবা কৰিলে। এই যে যিসকল ব্যক্তিক আমি তাত দেখিছোঁ, তেওঁলোকৰ মাজত কিন্তু তেনেকুৱা ব্যক্তি নাই।
গতিকে তেওঁলোকে যদি দুই এজন তেনেকুৱা ক'ৰবাত আছে তেওঁলোকক আনি এই যুৱ শৃংখলতা বোলা শব্দটো যাতে অসমৰ পৰা নাইকিয়া কৰি পেলাব নোৱাৰিনে? সোণৰ অসম ইমান সহজতে হাৰ নামানো আমি, নহয়নে? আপোনালোকো আহক, সকলোৱে আহক। বৰ্তমান সময়ত আমি তেখেতসকলক দুৰ্যোগৰ পৰা বচাই লওঁ। তাৰপিছত আমাৰ কিছুমান দায়িত্ব আছে। আমি এতিয়া জিলাই জিলাই আচলতে তেখেতসকলৰ কাৰণে কঠীয়া পাৰিব লাগে। কাৰোবাৰ যদি মাটি আছে বা উপযুক্ত হৈ আছে, কঠীয়া অলপ পাৰি দিয়ক আগতীয়াকৈ। তাত বান পৰিস্থিতি শুকুৱালে আপোনাৰ কঠীয়া ডাঙৰ হ'ব, অকণমান ৰুব পাৰিব, অন্ততঃ মানুহ ঘৰে এসাঁজ ন ভাত খাব পাৰিব। গতিকে আহ্বান কৰিছোঁ, কাৰোবাৰ ঘৰত যদি ওলাই থকা মাটি আছে তেতিয়াহ'লে আপোনালোকে প্লিজ অকণমান কেইকেজিমান হ'লেও কঠীয়া পাৰি ৰাখকচোন, সময়ত কামত আহিব। আৰু একেবাৰে নাভাবিব যে অকল ধন টকা পইচা দিলেই বা কেইপাকেটমান আমি বিস্কুট কিনি দিলেই তেখেতসকলক সহায় কৰা হ'ব। বছৰটো আছে। এই বানৰ কেইদিন আপোনালোকে চাই দিব, বান গুচি যোৱাৰ পিছত কোনে চাব তেখেতসকলক? এই কথাবিলাক আছে। গতিকে অকণমান প্ৰত্যেকেই লাগি ভাগি অকণমান কঠীয়া পৰাৰ ব্যৱস্থা কৰক, যাতে আমি অসমখনৰ সেই 60% মাটিত ৰুব নোৱাৰিলেও 40% মাটিত যাতে আমি ৰুব পাৰোঁ, বা 30%তো যদি ৰুব পাৰোঁ তেতিয়াও আমি কৃষি বিপ্লৱটোক অকণমান আগবঢ়াই লৈ যাব পাৰিম। ধন্যবাদ। অৰুণোদয়ত 25,000কৈ 10,000কৈ টকা দিবৰ কাৰণে কালেকশ্যন কৰিব নালাগে। বাবু আঁচনি দিবৰ কাৰণে কালেকশ্যন কৰিব নালাগে। মহিলাক লাখপতি বনাবৰ কাৰণে কালেকশ্যন কৰিব নালাগে। কিন্তু এই বানপীড়িত ৰাইজক এমুঠি অন্নটো দূৰৰ কথা, মেখেলা চাদৰ আৰু টি চাৰ্ট দিব বিজেপিৰ সকলক, কৰ্মকৰ্তাসকলক কালেকশ্যন কৰিবলৈ। যে তহঁতি পইচা তুলি দে, আমি এই দান কৰিম। আৰু পইচাও পইচা, 12 কোটি টকা, 2 লাখ মেখেলা চাদৰ আৰু 2 লাখ টি চাৰ্ট দিব। 10 কোটি টকা লাগিব মেখেলা চাদৰত, 2, 5, 10 এযোৰত 5,000কৈ ধৰক, আৰু 1,000 টকীয়া টি চাৰ্ট দিব। কিমান বুৰ্বক বনাইছে, নিজৰ কৰ্মীসকলকে বুৰ্বক বনাই আছে এই শিয়াল থৈ গৈ চব। হা, এযোৰ মেখেলা চাদৰ যদি দিয়ে, 1,000 টকীয়া মেখেলা চাদৰ দিয়ে, কিমান টকা লাগিব? 500 টকীয়া টি চাৰ্টটো দিলে কিমান টকা লাগিব? 2, 5, 10 লাখ টকা। 10 লাখ টকা আৰু এইফালে 20 লাখ টকা, 30 লাখত শেষ। 1 কোটি টকাৰ ভিতৰত কাপোৰ সাজ শেষ। এই 2 লাখ কাপোৰ, বাকীখিনি টকা মামীৰ একাউণ্টত সোমাব। এয়াই তোমাৰ আৰু লাজ লগা নাই? প্ৰথম আহোঁতে একদম নিকা, আমাৰ চৰকাৰৰ নামত যদি কোনোবাই ঘোচ লয়, কোনোবাই কিবা লয়, কোনোবাই কিবা কয়, আমালৈ এনেকা কৰিব, আমি এনেকা কৰিম। এই যা, আহি যা, দেৰগাঁও বৰুৱা বনগাঁও পঞ্চায়তা, মোৰ ইয়াত চৰকাৰী ঘৰৰ পৰা মানুহখিনি ওচৰলৈ আহ। এটা চৰকাৰী ঘৰ দিওঁতে 10,000 টকা নহ'লে ঘৰেই নিদিয়ে। মোৰ ঘৰ কেতিয়াবাই আহিল, পঞ্চায়তলৈ গ'লে পঠিয়াই থৈছোঁ আহিব বুলি কয়। যদি মই কওঁ যে টকা 10,000 দি দিছোঁ, আপুনি মোক ঘৰটো চেংচন কৰি দিয়ক, পটককৈ দি দিব। তেতিয়া আগৰ পকা ঘৰ RCC চাত থকা মানুহে টকা 10,000 দি দিলত বেলেগৰ ঘৰটো তেওঁ পাই গৈছে। এয়া হ'ল তোমাৰ মামা কৰ্মকৰ্তা দেই, তোমাৰ কৰ্মকৰ্তা। মই গৈ আছোঁ পঞ্চায়ত কেইদিনৰ পিছত, মই গৈ আছোঁ, দেখুৱাই দিম। ঘৰ পোৱা মানুহকেইজন মই কালেকশ্যন কৰি লৈছোঁ, ঘোচ দি যিজন বা লৈছিলে তেওঁলোককো লৈ যাম, নি পেলাই মই পঞ্চায়তত দেখুৱাই দিম। পঞ্চায়তৰ প্ৰেচিডেণ্টৰ সন্মুখত মুখামুখি কৰি দিম কিমান টকাকৈ ঘোচ লৈ এওঁলোকক ঘৰ দিছে। কাৰণ মোক যেতিয়া বিনা ঘোচত ঘৰ দিয়া নাই, যিহঁতে কেতিয়াবাই কৰি গ'ল, এতিয়ালৈকে ঘৰ নাই, বেলেগবোৰে পাই গ'ল। গতিকে এইটো কিন্তু ইয়াতো ৰাজনীতি আছে। গতিকে আজি এই বান আক্ৰান্তসকলক কেইটা কাপোৰ দিবৰ কাৰণে মামায়ে কি কৰিছে, কালেকশ্যন কৰিছে। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পিন্ধে কোটি টকীয়া কাপোৰ, নিজে পিন্ধে দামী দামী কাপোৰ, নিজৰ ঘৈণীয়েকক পিন্ধাই দামী দামী কাপোৰ, বাহিৰত সম্পত্তি পাহাৰ, আৰু ইলেকশ্যনৰ পিছত বোলে মহিলাসকলক 25,000কৈ অৰুণোদয় দিয়ে। মানে এতিয়া টকা পইচা নাইকিয়া হ'ল, এই সুবিধা এটা পাই গ'ল বানপানীত। এইটো মিছা বুলি ভাবি লাভ নাই, যি কওঁ চিধা কথা কওঁ, নিজৰ মগজুৰে ভাবি কওঁ। 12 কোটি টকা তুলি তাৰমানে 1 কোটিমান টকাৰ ভিতৰত কাপোৰ কানি দি শেষ কৰি পেলাব। বাকী 11 কোটি টকাটো অৰুণোদয় আঁচনি ভোটৰ কাৰণে কিবা ইটো সিটো তালৈ ৰাখিব। নহ'লে কি কৰিব, এইবিলাক কিবা কিবি দি আছে না মানুহক বেলেগ বেলেগ এক্সট্ৰাকৈ, আৰু নিজৰ কিবা কিবি পাতিছে, ইটো পাতিব সিটো পাতিব, নমামি পাতিলে, আললি পাতিলে, বাললি পাতিলে, কত কোটি টকা খৰচ কৰিলে। তেতিয়া কিন্তু কালেকশ্যন কৰা নাছিলে।
এতিয়া এই ৰাইজৰ মূৰত মাৰি আছে 1 লিটাৰ মিঠাতেলতে এমাহৰ ভিতৰত 20 টকা বাঢ়িল। আগততো বাঢ়ি গৈয়ে আছে, এতিয়া আকৌ ৰিচেণ্ট বাঢ়িছে। প্ৰতিটো বস্তুত 20 টকা 10 টকা 20 টকা 10 টকা বাঢ়িছে, ৰাইজৰ পৰা লৈছে। এই টকাটো ক'ত গৈছে? ৰাইজৰ পৰা যে টেক্স লৈছে, এই টেক্সৰ টকাটো ক'ত গৈছে? এতিয়া যে ৰাইজক আকৌ কিবা এটা দিবলৈ ৰাইজৰ পৰা কালেকশ্যন কৰিব লগা হৈছে। এই মামা নামাতা কিয়? কেলা মিঠা মাতত মানুহক বুৰ্বক আৰু কিমান দিন বনাবি হা? কিমান দিন বনাবি মিঠা মাতত বুৰ্বক? অকমান কিবা এটা প্ৰডাকশ্যন লৈ আহিছ, বাবা ৰামদেৱক আনি তেজপুৰত বহুৱাই দিছ, বহুৱাই পেলাই তাতে যাদুমন্ত্ৰ কৰি পতঞ্জলি বুলি পেলাই গোমূত্ৰ মিলাই একাংশৰ মগজু খাই পেলাইছ, কিনি পেলাইছ। হা? প্ৰত্যেকটো বস্তুত গোমূত্ৰ মিলাই এই মানুহৰ মগজু গৰুৰ নিচিনা কৰি পেলালি, হয়নে? আৰু এতিয়া সেইকাৰণে মানুহক কৈছো, মানুহে শুনিছে যে 12 কোটি টকা 4 লাখ কাপোৰত লাগিব। এটা কাপোৰত কিমানকে পৰিলে? নিজেই পিন্ধি পাইছনে সিমান দামী কেলা টি চাৰ্টটো? হা? লোকক দিবি? এইবোৰ কথা বতৰা গেলা শোভা নাপায় দেই, মগজত ধৰি যায় কিন্তু মামা। হা? কংস মামাৰ ভাও ল'ব নালাগে। হা? শকুনি মামাৰ ভাও ল'ব নালাগে। সৎ মামা হৈ সৎ হিচাপে ভাগিনসকলক যদি মৰম কৰিব জানা, তেতিয়াহে মামাৰ পৰিচয় দিয়া। নহ'লে কোনোবা ভাগিনে ক'ৰবাত কিন্তু অৱস্থা বেয়া কৰি দিব। কথা সেইটো। আৰু এই কেন্দ্ৰীয় মন্ত্ৰীসকল ক'ত গ'ল এতিয়া অসমৰ বানৰ সময়ত? কেলে আজি 5 বছৰৰ আগত 2021 চনত কেলে এইজন কি বুলি কয় অমিত শ্বাহ নে কি সেইজনে আহি বৰাকত আৰু হেৰিয়াত জানো কৈ থৈ যোৱা নাছিলে যে আমি 5 বছৰৰ ভিতৰত গোটেই অসমৰ বানৰ সেই সমস্যা শেষেই কৰি পেলাম, অ'ত খাল খানিম ত'ত খাল খানিম, চব পানী তালৈ পেলাই দিম। এতিয়া ক'ত গ'ল? साला कुत्तर बच्चा अमित शाह तो इधर आना एक बार असम में, आके देख लेना क्या हुआ है, पानी ने क्या किया है लोगों को। जब इलेक्शन आएगा ना तब तो तू आएगा ना असम में। मैं असम के लोगों को बोला पत्थर ले लेना बैग में, जब ये अमित शाह वाला कुत्ता असम में आएगा बैग में पत्थर भर के ले लेना और उसका मुंह में सब लोग मार। जिसने मना करने के लिए आएगा उसको भी मारो। ये सब जूता है, ये सब भंदा है, ये सब भंदामी है, ये कुत्ते का औलाद है ये लोग। तो गाय का बच्चा तो गाय ही होगा ना, इंसान थोड़े होगा। ये लोग तो अमित शाह, ये नरेंद्र मोदी, ये जो है हमारा आसाम का जो हिमंत बिश्व शर्मा, ये लोग तो गाय का बच्चा है, तो गाय का बच्चा गाय ही होगा। हाँ? उन लोगों का दिमाग में क्या इंसान का जैसा आएगा? नहीं आएगा। इंसान का जैसा स्मार्ट दिमाग नहीं होगा। गाय तो गाय होता है जो घास खाता है। ये लोग थोड़ा गाय का बच्चा होके ये लोग थोड़ा मडान बन गया, इसीलिए घास नहीं खाता, भात खाता है। समझा? मुंह है भगवान ने दिया, और बकरी जैसा बोला, चाहे वो बातों का काम आए या ना आए। असम से बांध पानी खत्म कर देगा वो, अमित शाह ने बोला है। और उसको देख के ऐसा लगता है कि ये क्या बोलूं मैं, हिजरे का औलाद। साला बीजेपी का जितना नेता है, जितना मंत्री है, उस लोगों का दाढ़ी निकलता नहीं है क्या? मर्द नहीं है क्या वो लोग? या बुद्धे पे ये जवान जैसा दिखाने के लिए ये पॉलिश करके रखता है, क्रीम व्रीम लगा के? लुच्चा है क्या? हाँ? क्या बोलूं? কথা ক'লে বেয়া কথা বেছি ওলাই যায় মোৰ মুখত, সেইকাৰণে মই ক'বলৈ মন নকৰোঁ। আৰু বেয়া কথা যেতিয়াৰ পৰা ওলাব ন, তেতিয়াৰ পৰা মুখ বন্ধ। মই জেল খাবলৈ ঘণ্টা ভয় নকৰোঁ, কাৰণ এতিয়া মই জেল নাখাওঁ, মই ভাল কামহে কৰিছোঁ, মই বেয়া কাম নাই কৰা। কাৰণ মোৰ আগৰ যিবোৰ লগ বন্ধু আছিল চব ড্ৰাগছৰ বেপাৰ, আলৰ বেপাৰ, বালৰ বেপাৰ ঢেৰ কৰিলে, কোটি কোটি টকা বনাই দিলে। ল'ৰাটোক নি পেলাই জেলত ভৰাই থৈ দিয়ে, আৰু মাইকীজনী ঘৈণীকজনী ঘৰত থাকে। ৰাতি হ'লে প্ৰশাসন আহি পেলাই ঘৈণীয়েকৰ লগত থাকি কৰি পইচা কেইটকামান লৈ যায়, লৈ গৈ বেপাৰখন ৰমৰমকৈ চলাই থাকে। কোটিপতি বনি গ'ল, কিন্তু আমি এনেকৈ আছোঁ। গতিকে এই ভিডিঅ' বনাই ৰাইজৰ স্বাৰ্থত কথা কৈ যদি জেলত যাব লাগে, তাৰপিছত আৰু আমাতকৈ বেয়া কোনো নহ'ব। আৰু এই পৃথিৱীৰ ভিতৰত বেয়া মানুহ হৈ যাম। আৰু কথাটো কৈ দিলোঁ, কাৰণ ভাল হৈ আছোঁ এতিয়া, আৰু সদায় ভাল হৈ থকাৰ চেষ্টাই কৰিম। কিন্তু অন্যায় দেখিলে মাতিয়ে যাম। কিন্তু এবাৰ যদি এই জেল বোলা বস্তুটোক আচলতে মই ভয় কৰা কথা নহয় দেই, ইজ্জত যায় বুলিহে তেনেকুৱা কাম নকৰোঁ। কিন্তু এবাৰ সোমাই যোৱা মানে এটা কি কামত গৈছে এইটো কথা নাই, কিন্তু ইজ্জতটো গুচি যায়। সেই জেগাত ভৰি দিয়াৰ মোৰ ইচ্ছা নাই। আৰু যদি বিনা কাৰণত কেনেকৈ এই ভিডিঅ' বনাই
কোনোবা দুখী মানুহক গালি পাৰি পেলাই যদি মই জেলত যাব লাগে তাৰপিছত ওলাই আহি আৰু মোতকৈ বেয়া কোনোৱেই নহ'ব আৰু মই যি বেয়া কৰিম সেই বেয়াত কোনোবাই বাধা দিবলৈ হ'লে সেইটোও বেয়া হৈ যাব সিমানেই ক'লোঁ গতিকে এই কথাবিলাক মনত ৰাখিব মই কথাবিলাক এইটোৱে কৈ আছোঁ যে 12 কোটি টকা যদি সংগ্ৰহ কৰিছে বান আক্ৰান্তক কাপোৰ দিব নালাগে এতিয়া শুকাইছে যি সেই ঘৰত কাৰোবাৰ টুচক ফাটি গৈছে কাৰোবাৰ ঘৰৰ বিচনা লোকচান হৈ গৈছে কাৰোবাৰ ঘৰত থাকিবলৈ একদম অসুবিধা এই মানুহ পঠাই এই বস্তুবিলাক ঠিক কৰি দিয়ক এখন টুচক কিনি দিয়ক ভাল ঘৰত শুব পৰাকৈ খাদ্য বস্তু দিয়ক মানুহক ঘপককৈ বানৰ পৰা উঠি খাবলৈ ক'ত ইনকাম কৰিব ক'ত টকা পাব কাৰোবাৰ টকাই পইচাই উটাই লৈ গুচি গৈছে গতিকে এই বস্তুবোৰত গুৰুত্ব দিয়ক কাপোৰৰ ভিক্ষা দিব নালাগে শিৱসাগৰবাসী ইমান কাপোৰৰ অভাৱত নাই গোটেই শিৱসাগৰবাসী কাপোৰ দিব আমাৰ উজনি মানুহে উজনি মানুহক কাপোৰ দিব আপুনি কাপোৰ দিবলৈ আহিব নালাগে আপোনাৰ চৰকাৰৰ যিটো দায়িত্ব সেইটো পালন কৰক আপুনি যিটো কাম কৰিছে সেইটো সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটৰে কৰে বুজি পাইছে গতিকে সিমানকণ দিমাগ লৈ মন্ত্ৰিত্ব কৰি আছে আপুনি ৰাইজক আৰু জ্ঞান দিবলৈ আহিছে 12 কোটি টকাত আপুনি 4 লাখ চাদৰ মেখেলা দিব টি চাৰ্টৰ চাদৰ মেখেলা দিব ৰাইজ ইমান বুৰ্বক অসমীয়া আৱেগৰ লগত খেলিলে আজি 15 বছৰ কিমান খেলিব নোৱাৰে আৰু এতিয়া আপোনালোকে ভাবি আছে যে এতিয়া যি হৈছে ইলেকশ্যন জিকি গৈছোহে আৰু 5 বছৰে আছে এইবোৰ চব পাহৰিব বজৰ দিনত 2 কোটি গ'ল আৰু আৰে ৰাইজৰ এইটো মগজুত সোমাই গ'ল যে বদৰ দিনে আৰবৰ টকাহে আনি আমাক দিছে আমাক লুটি পেলাই আমাক দিয়া নাই কিন্তু বিজেপি চৰকাৰে আমাক ডকাইতি কৰাৰ নিচিনাকৈ লুটিছে ডকাইত দিন ডকাইত আৰু কালি আনি আছোঁ 1 লিটাৰ মিঠাতেল 180 টকাত আজি লৈ আহিছোঁ 240 টকা দিন ডকাইত কালি গৈছোঁ এফালে পাৰ হৈ টুলগেটখন পাৰ হৈ পেলাই গৈছোঁ 140 টকা আজি লৈ লৈছে 155 টকা 160 টকা দিন ডকাইত কালি আনিছোঁ পিঁয়াজৰ কেজি 10 টকা আজি লৈছে পিঁয়াজ 30 টকা কেজি দিন ডকাইত সেই ডকাইত কৰাৰ পিছতো এতিয়া বান সাহায্য দিবলৈ কালেকশ্যন কৰিব লাগে চাওক কিমান হিজৰাৰ বাচ্চা এইখন চাল্লা এটা য'তে পাব লাগে নেতা মন্ত্ৰীকেইটাক ত'তেই পিটিব লাগে হাৰামজাদাহঁত তো জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ন্যায় কিন্তু এই বানৰ পিছতে সকলো ৰাইজ একগোট হওক যেনেকৈ ছাত্ৰ নেতাই দিল্লী কপাই দিলে পদত্যাগ কৰিব লগা হৈ গ'ল মন্ত্ৰী এই অসমতো একেই পৰিস্থিতি হ'ব লাগে আমি সকলো ওলাই যাম এনেকুৱা লুতুৰা কথা বতৰা আমি আৰু সহ্য নকৰোঁ কেতিয়াবা সাংবাদিকৰ 2-এটা প্ৰশ্নত মুখ্যমন্ত্ৰীৰ খং উঠা দৃশ্যটো দেখিছে নহয় 2-এটা প্ৰশ্নৰ বাবে সাংবাদিকক মালিক কোন বুলি প্ৰশ্ন কৰা দৃশ্যটো নতুন নহয় লগতে সেই সাংবাদিকগৰাকীক ৰাজহুৱাকৈ অপদস্থ কৰাটো এটা আপোনাৰ আৰু মোৰ বাবে সুলভ দৃশ্য আজি পিছে কথাটো সুকীয়া কথাখিনি জনাৰ আগত আপোনালোকে চাই লওক এই অডিঅ' ৰেকৰ্ডটো ৰেকৰ্ডটো শুনি চাগে আপোনালোকৰ কিছু অসুবিধা হৈছে আপোনালোকে ধৰিব পৰা নাই নহয়নে ৰ'ব আপোনালোকক মই আৰু অলপ সহজ কৰি দিছোঁ এই স্ক্ৰীণত যিখন ফটো দেখিছে এই ফটোখন নিশ্চয় আপোনালোকে চিনি পাই কিবা এটা মনত পৰিছে আৰু ৰেকৰ্ডটোৰ সৈতে কিবা এটা মিলাব পাৰিছে ৰ'ব চিধাকৈ কৈ দিছোঁ এই ৰেকৰ্ডটো হৈছে যোৱাকালি মুখ্যমন্ত্ৰীদেৱক সংবাদমেলত এজন সাংবাদিক বিতুপন বৰা আৰু সাংবাদিকগৰাকী হৈছে আছাম টক্সৰ এই সাংবাদিকগৰাকীয়ে মুখ্যমন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰীয়ে নিটৰ আন্দোলনৰ সপক্ষত অংশগ্ৰহণ কৰি মাননীয় প্ৰধানমন্ত্ৰীদেৱক কটাক্ষ কৰাৰ কথালৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিলে আৰু সেই প্ৰশ্নত ৰাজহুৱাকৈ বা মুখ ফুটাই মুখ্যমন্ত্ৰীদেৱে খংটো নেদেখুৱালেও হয়তো ভিতৰি খংটো উঠি আছিলে আমি যদিও নেদেখিলোঁ যে এই প্ৰশ্নটোৰ বাবে মুখ্যমন্ত্ৰীৰ খং উঠিছে এইটো কিন্তু কাৰ্যত পৰিণত হ'ল আৰু কাৰ্যটো কি জানেনে এইগৰাকী বিতুপন বৰা আছাম টক্সৰ সাংবাদিক হিচাপে আপোনালোকে আৰু দেখা নাপাব আছাম টক্সৰ স্বত্বাধিকাৰীয়ে এইগৰাকী সাংবাদিকক ৰাজহুৱাভাৱে তেওঁলোকৰ চেনেলত পোষ্ট কৰি ৰাইজক জনাই দিলে এইগৰাকী বিতুপন বৰাক অব্যাহতি দিয়া হৈছে তেওঁলোকৰ চেনেলৰ পৰা তাৰমানে আপোনালোকে কি বুজি পালে সাংবাদিক এগৰাকী যি নিৰ্ভীক নিৰপেক্ষতাৰে প্ৰশ্ন কৰাৰ কাম সেই কামটো কৰাটো এজন সাংবাদিকৰ ভুল হ'ব পাৰেনে সেই প্ৰশ্নটো কি আছিল আমি সকলো ৰাইজেই দেখিছোঁ তাততো আমি একো ভুল দেখা নাছিলোঁ তেনেস্থলত এই সাংবাদিকগৰাকী সেই চাকৰিৰ পৰা বৰখাস্ত কৰিবলগীয়া হ'ল কিয় কাৰ হেঁচাত বা কাৰ প্ৰৰোচনাত নে কাৰোবাৰ পৰা এসোপামান টকা লৈ সাংবাদিকগৰাকীক এটা শিক্ষা দিলে যদি এনেকুৱাই হয় তেন্তে গোটেই সংবাদ মহল আজি মৌন কিয়
আৰু যদি তেনেকুৱাই হয় তেন্তে নিৰ্ভীক আৰু নিৰপেক্ষতাৰ বাতৰি আমি সাংবাদিকসকলৰ পৰা আৰু আশা কৰিব পাৰিমনে? নে আমি সৰ্বসাধাৰণ ৰাইজৰ পৰা নিৰ্ভীক নিৰপেক্ষতাৰে সত্যতাৰ বাতৰি প্ৰচাৰ কৰা সত্য কথাৰ হৈ মাত মতা মানুহ আমি পাম নেকি? এটা সঁচাকৈয়ে বহুত ডাঙৰ প্ৰশ্ন। চতুৰ মুখ্যমন্ত্ৰীগৰাকীৰ আন এটা দৃশ্য আপোনালোকৰ সন্মুখত মই দেখুৱাব বিচাৰিছোঁ। এইগৰাকী মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা প্ৰশ্নৰ উত্তৰ হিচাপে আজি 2 মাহ 3 মাহৰ আগত কি কৈছিলে আপোনালোকে ভিডিঅ'টো চাই লওক আৰু কাইলৈ দিয়া সেই বাইটটোৰ লগত আপোনালোকে ৰিজাই নিজেই মিলাই চাব যে আচলতে এই মুখ্যমন্ত্ৰীগৰাকী কিমান চতুৰতাৰে তেওঁ এখন ৰাজ্য চম্ভালি আছে বা নিজৰ শাসনভাৰ তেওঁ নিজৰ হাতত ৰাখি থৈছে। আপোনালোকে নিজেই বিবেচনা কৰক আৰু চাওক। মোৰ ল'ৰাটো মানে কি? মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। আপুনি মোক কওক, আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব? তেনেকে চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহলে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়। মই ভাবো যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকে উত্তৰ দিব পাৰো। খালি ল'ৰা ছোৱালী, ককাক মাক ভায়েক, মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে। আৰু মই ভাবো আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে। সকলোৱে মোৰ ল'ৰা কালি আচৰিত নহব মোৰ ল'ৰাইও যদি ক'বাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে। মোৰ ল'ৰা কালি পৰহি উকিল হ'ব, মই বেয়া পোৱা মানুহৰ হৈ ওকালতি কৰি থাকিব। কাক ধৰিব? ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে, সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই। মোৰ ল'ৰাটো মানে কি? মোৰ ল'ৰাটো জেন জি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেন জি ফেনজি ইয়াত নচলে। আপুনি মোক কওক, আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব? তেনেকে চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহলে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়।